ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পুনৰ গাড়ী অপহৰণ কৰা 3 অপহৰণকাৰী কলিয়াবৰ আৰক্ষীৰ জালত। বাহনসহ উদ্ধাৰ লক্ষাধিক টকা। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু চামগুৰি আৰক্ষীৰ অভিযানত শনিবাৰে নিশা আৰক্ষীয়ে আটক কৰে 3টাকৈ গাড়ী অপহৰণকাৰীক। কলিয়াবৰ আৰক্ষী থানাৰ এলেকাধীন মিছা অঞ্চলৰ পৰা AS02CC 7561 নম্বৰৰ এখন টাটা যোদ্ধা বাহন হাইজেক কৰি পলায়ন কৰোঁতে আৰক্ষীৰ জালত পৰে 3টাকৈ দুধৰ্ষক গাড়ী অপহৰণকাৰী। মিছা আৰক্ষী চকীৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাহনখন অপহৰণ কৰি অপহৰণকাৰী দলটো পলায়ন কৰোঁতেই ডাকৰ ঘাটৰ পৰা পাপু বৰা, শৰীফুল ইছলাম আৰু মাহমুদ হুছেইনক আটক কৰে আৰক্ষীয়ে। আটকাধীন 3 অপহৰণকাৰীৰ পৰা আৰক্ষীয়ে টাটা যোদ্ধা বাহনখনৰ লগতে নগদ 1,80,000 টকা উদ্ধাৰ কৰে। লগতে 3 ডকাইতে ব্যৱহাৰ কৰা AS23N6177 নম্বৰৰ টাটা জেষ্ট বাহনখন জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। তাৰমানে আপোনাৰ দীৰ্ঘদিন ধৰি পেলাই কণ্ট্ৰাক্ট চলাই আছিলে। দুখন গাড়ী আছিলে, সৰু সৰু দুখন গাড়ী। এই দুইখন গাড়ীয়ে মানে ইয়াতে যিকোনো সময়তে গাড়ী হাইজেক কৰে। কালি আমি তথ্য সংগ্ৰহ কৰিছিলোঁ। তথ্য সংগ্ৰহ কৰি আমি লগে লগে এখন গাড়ী চুৰি কৰিছিলোঁ 10টা বজাত। মিছাৰ আইছে প্ৰথমে তথ্য পাইছিলে। তাৰপিছত আমি উক্ত তথ্যৰ ভিত্তিত গাড়ীখন খেদি নি পেলাই বেবেজীয়াত আমি পাইছোঁ। আৰু তেওঁলোকে যিখন টাটা জেছ গাড়ীৰে ধৰিছে ডকাইতিটো কৰিছিলে, সেই জেছ গাড়ীখন আৰু লগত 3জন যুৱকক আমি যাতায়াতে কৰায়ত্ব কৰিছোঁ আৰু গাড়ীখন উদ্ধাৰ কৰিছোঁ। তেওঁলোকত 1,80,000 টকা আমি উদ্ধাৰ কৰিছোঁ। গাড়ীখনত তেওঁলোকে এজন বেবেজীয়াৰ আছে, তাৰপিছত এজন বাহিৰৰ বৰদোৱাৰ আছে, এনেকৈ 3জন বেলেগ বেলেগ ঠাই। পৰহি যিটো ঘটনা আছিলে তেওঁলোকে জড়িত আছিলে। পৰহি এতিয়া আমি সোধ-পোছ কৰিলেহে গম পাম। জেছ গাড়ীখন বেবেজীয়া। ইয়াৰ পূৰ্বেও কিছুদিন পূৰ্বেও তেনেধৰণৰ ঘটনা আছিলে, এখন গাড়ী অপহৰণ কৰিছিল। হয়, এই ঘটনাৰ লগত জড়িত থকা উক্ত অপহৰণৰ লগত জড়িত থাকিব পাৰে। এতিয়া সোধ-পোছ কৰিলেহে আমি গম পাম কি হৈছে। বৰ্তমান আমি 3জনক আটক কৰিছোঁ আৰু ডকাইতি কৰি নিয়ে 1,80,000 টকা উদ্ধাৰ কৰা হৈছে। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।